যিসকল এবাৰ ক্লাছ 10ৰ এক্সাম দিছা আৰু হাই ছেকেণ্ডেৰীত তোমালোকে এডমিশ্যন ল'বা ছায়েন্সৰ সকলৰ বাবে কৈছোঁ তোমালোকে ইংলিছ মিডিয়ামে ল'ব লাগিব 11-12ত তুমি অসমীয়া মিডিয়াম ক্লাছ 10লৈকে পঢ়িছা নাই পঢ়া সেইটো মেটাৰ নকৰে তুমি ইংলিছ মিডিয়ামত ল'ব লাগিব কাৰণ মই আগতেও কৈছোঁ যে বুকছবিলাক বেছিভাগ মেটেৰিয়েলছ তোমালোকে ইংলিছতে পাবা প্লাছ এণ্ট্ৰেন্স এক্সামটো অসমীয়াত হয় যদিও পোৱাৰ চান্স একেবাৰে নাই আৰু পিছত তোমালোকে ইংলিছতে পঢ়িব লাগিব গতিকে এতিয়া এই ভিডিঅ'টোত কথা পাতিম ময়ো অসমীয়া মিডিয়ামৰ আছিলোঁ তো 11-12ত ইংলিছ মিডিয়াম যেতিয়া ঘপককৈ মিডিয়ামটো চেঞ্জ হৈ যায় কিবা প্ৰব্লেম হয় নেকি আৰু সেই প্ৰব্লেমৰ সলিউশ্যন কি চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লোৱা তাৰপিছত কৈ আছোঁ চোৱা তুমি যেতিয়া এক্সামটো তুমি যেতিয়া হাই ছেকেণ্ডেৰীত আহিলা তোমাৰ চব ছাবজেক্ট ইংলিছত আহি যাব ফিজিক্স কেমেষ্ট্ৰি এফালে ছায়েন্সৰ বুক চব ইংলিছত আহি গ'ল ধৰা তো তেতিয়া কি কৰিবা তেতিয়া প্ৰথম কথা ভয় খাব নালাগে ঠিক আছে কাৰণ আমি মিডিয়ামটো ঘপককৈ চেঞ্জ হৈ গৈছে আমাৰ সেইটোৰ লগত এডজাষ্ট হওঁতে আমাৰ 2-3 মাহ সময় লাগি যাব পাৰে নৰ্মেল কথা তো তুমি সেইটো সময়ত গিভ আপ কৰিব নহ'ব মানে কাৰণ মিডিয়াম চেঞ্জৰ কাৰণে বহুতৰ প্ৰব্লেম হয় তো তুমি কিছুমান কিতাপ ল'ব পাৰা প্ৰথম কথা তুমি NCERT বুকৰ লগতে ৰেফাৰেঞ্চ বুক এখন কিনি ল'বা তোমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় তো ৰেফাৰেঞ্চ বুকত অকণ সহজ ইংলিছ লিখা থাকে কি ৰেফাৰেঞ্চ বুক ল'ব লাগে মই যদি কওঁ ফিজিক্সৰ কাৰণে SL আৰোৰা ঠিক আছে মনত ৰাখিবা SL আৰোৰা নিউ চিম্পলিফাইড ফিজিক্স ঠিক আছে মই পাৰিলে স্ক্ৰীনত লগাই দিম সেইখন ছেকেণ্ড তোমাৰ কেমেষ্ট্ৰিৰ কাৰণে প্ৰদীপছ লৈছিলোঁ মই প্ৰদীপছ কেমেষ্ট্ৰি ডাঙৰ ডাঙৰ কিতাপ আহে কিতাপখন দেখি ভয় খালে নহ'ব তো প্ৰদীপছ কেমেষ্ট্ৰি ল'লা মেথছৰ কাৰণে ল'লা RD শৰ্মাৰ ৰেফাৰেঞ্চ বুক আৰু থাকিল বায়'লজিৰ কাৰণেও প্ৰদীপছ ল'ব পাৰা হ'ল একেখন কিতাপ ল'লা ছেকেণ্ড কথা তুমি যিহেতু অসমীয়া মিডিয়ামৰ পৰা পঢ়ি গৈছা তো তুমি এটা কাম কৰিব পাৰা তুমি NCERT যিকেইখন তোমালোকৰ কিতাপ থাকিব মেইন বুক ইংলিছততো ল'লাই তাৰ লগতে NCERT মেইন বুক কেইখনতো অসমীয়াতো পাবা তো সেই অসমীয়া মেইন বুক কেইখনো লগত ৰাখি লোৱা বায়'লজিৰ ৰাখা ফিজিক্সৰ ৰাখা মেথছৰ ৰাখা কেমেষ্ট্ৰি অসমীয়া কেইখনো এক্সট্ৰাকৈ কিনি লোৱা যদি তোমাৰ টান লাগে তেতিয়া এনেই কিনি থকা দৰকাৰ নাই পাৰিলে মই কিনা নাছিলোঁ বাৰু তো তুমি সেইকেইখন কিনি ল'ব পাৰা থাৰ্ড কথা তোমাৰ এতিয়া যে বন্ধৰ দিনত বা বন্ধৰ দিনবিলাকত তোমালোকে ইংলিছটো অলপ আগবঢ়াব পাৰা কেনেকৈ তুমি যিকোনো এখন পেপাৰ পঢ়া আৰম্ভ কৰা ডেইলি যদি ফ্ৰী থাকা তেতিয়াহে যদি হাই ছেকেণ্ডেৰীত পঢ়ি আছা তেনেহ'লে নালাগে তো ডেইলি ফ্ৰী থাকিলে কি কৰিবা এখন আছাম ট্ৰিবিউন পেপাৰখন উঠাবা অনলাইনতো পাবা তাতে তুমি যিকোনো আৰ্টিকেল পঢ়া আৰম্ভ কৰা দিনটোত এঘণ্টা টাইম দিয়া আৰ্টিকেল কিবা পঢ়া তাৰপিছত তাত তোমাৰ যদি কিবা টান শব্দ পাইছা সেই টান শব্দকেইটা তুমি এখন ৱৰ্ড মিনিঙৰ বহি বনোৱা সেই টান শব্দকেইটা লিখি যোৱা তাত মিনিং কি হয় ডেইলি লিখা ঠিক আছে মুখস্থ কৰিব নালাগে ডেইলি লিখি থাকা আৰু তাৰ উপৰি আৰ্টিকেলটো পঢ়ি নিজে বুজিব চেষ্টা কৰা তোমাৰ ইংলিছটো বহুতখিনি ইম্প্ৰুভ হৈ গৈ থাকিব তো এইখিনি আছিলে তোমালোকক মই কিছুমান ছাজেশ্যন দিব বিচাৰিছিলোঁ যে অসমীয়া মাধ্যমৰ পৰা ইংলিছ মিডিয়ামত গ'লে আমি কি কৰা উচিত আৰু আকৌ কৈছোঁ তোমালোকে ইংলিছলৈ ল'ব লাগিব নহ'লে পিছত প্ৰব্লেম হ'ব পাৰে আৰু সেইবাবে ডেইলি ইংলিছ তোমালোকে লাগিলে নবেলো পঢ়িব পাৰা ইংলিছ নবেল যদি পঢ়ি ভাল পোৱা ইংলিছ নবেল পঢ়া বা মটিভেশ্যনেল বুকছ পঢ়িব পাৰা যিকোনো বস্তু খালি ইংলিছটো অলপ ইম্প্ৰুভ কৰি ৰাখা আৰু ছায়েন্স ৰিলেটেড আৰ্টিকেলবিলাক পঢ়িবা তেতিয়া তোমাৰ ইংলিছটো ছায়েন্সৰে ৰিলেটেড বস্তু যিহেতু পঢ়িব লাগিব অলপ ইম্প্ৰুভ হৈ থাকিব